কবিতাৰ শিৰোনাম গান্ধী হেৰাইছে নেকি? ৰচনা ত্ৰিদীপ কলিতা। গান্ধীক বিচাৰি পোৱা নাই, লাখুটিডাল আছে, মানুহটোহে কলৈ গ'ল? নতুনকৈ লাইচেন্স দিয়া হাৰিয়ানাৰ মদৰ দোকানৰ পিছফালৰ আন্ধাৰত প্লাষ্টিকৰ গিলাচ লৈ চানাচুৰ চুবাই থকা জাকটোক সুধিছিলোঁ। ইংৰাজীতে ক'লে কোনোবা এজনে, ডোণ্ট ডিষ্টাৰ্ব মি প্লিজ। সৰুৰে চিনাকি জাতীয়তাবাদী নেতাজনলৈ ফোন কৰিলোঁ। গান্ধীক দেখিছিলা নেকি? ক'লে, কোন গান্ধী? কি ভাষা তেওঁৰ? লোকেল জানো? য'তে ত'তে বিচাৰি ফুৰিছোঁ, নয়দাৰ বৃহৎ উদ্যোগৰ মালিককো সহায় প্ৰাৰ্থনা কৰিলোঁ। ক'লে, ভুল ঠিকনালৈ আহিছে, মোৰ কাৰখানাত কোনো গান্ধী নাই। সুৰজপুৰৰ গাঁৱৰ কাপোৰ চিলোৱা মহিলা কেইজনীক সোধকগৈ। মোৰ CSRৰ মানুহে এখন গাঁৱলৈ যাওঁতে তেনে নামৰ বুঢ়া এজনক পাইছিল হেনো। যন্তৰ মন্তৰত আৱেগিক ভাষণ দিয়া বিপ্লৱীজনক সুধিলোগৈ, গান্ধী কলৈ গ'ল? ক'লে, আমি নাজানো, নেক্সট এজেণ্ডাত প্ৰটেষ্টৰ প্ৰগ্ৰেম নাই। কিবা হ'লেও আমাক ফটোখনহে লাগে। চিকচাককৈ সজা দিল্লী মিৰাট হাইৱেৰে এনেই আগুৱাই গ'লো 150 কিলোমিটাৰ। ৰাস্তাহে আছে, ক'তোৱেই মানুহ নাই। এখন টোল গেটত এজনে ক'লে, এই পথত গতিবেগ অতি কমেও 100 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ বেগ। খোজ কাঢ়ি কাঢ়ি গান্ধী নোৱাৰে আহিব। মাটিৰ ৰাস্তা থকা ভিতৰুৱা ঠাইলৈ যাওক। মই ক'লো, লাখুটিপাত এৰি থৈ গ'ল, কেনেকৈ খোজ কাঢ়িব তেওঁ? কাৰোবাৰ গাড়ীতেই আহিব চাগে। তেওঁ ক'লে, আজিকালি কোনে কাক লিফ্ট দিয়েনো? ভাগৰি জুগৰি দিনটো পাৰ হ'ল। ক'ৰ পৰা জানো চিলমিল টোপনিত লাহেকে শুনিলোঁ এটি প্ৰতিধ্বনি। বাহিৰত বিচাৰি কিয়নো হাবাথুৰি খাইছা? চুই চোৱা হৃদয়ৰ পৰিধি একো নাথাকিলেও সকলো সাৱটি বহি আছো মই। ময়েই গান্ধী, তোমাৰ অন্তলীন শক্তি আত্মবিশ্বাসৰ।